ভাওনা অসমৰ এটা জাতীয় সম্পদ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা এই ভাওনা আজিও সত্ৰসমূহত বা আমাৰ গাঁৱৰ নামঘৰসমূহত এটা সেৱাৰ অংগ, উপাসনাৰ অংগ। কিন্তু আনহাতেদি ভাওনা অসমীয়া সংস্কৃতিৰ এটা ডাঙৰ অংগ। এই সাংস্কৃতিক সম্পদ এতিয়া লাহে লাহে অংকীয়া ভাওনাৰ পৰা গৈ মাতৃভাষা ভাওনাত পৰি এই বিকৃতি ধৰিবলৈ আৰম্ভ কৰিছে। আমি মাতৃভাষা ভাওনাৰ বিৰুদ্ধে নহয়। মই ব্যক্তিগতভাৱে ভাবোঁ ভাষাটো যদিও অসমীয়া ভাষা কয়, কিন্তু সম্পূৰ্ণ অংকীয়া ভাওনাৰ যদি ব্যাকৰণটো মানি চলে সি গ্ৰহণযোগ্য হ'ব। আংগিক, বাচিক, আহাৰ্য, সাত্ত্বিক এই চাৰিটা দিশৰ সকলো নিয়ম নীতি যদি মানি চলে আমি অসমীয়া ভাষাৰ ভাওনা কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰোঁ। কাৰণ ই এটা এতিয়া অতি দীঘলীয়া পৰম্পৰা বহন কৰি আছে। প্ৰায় 250-300 বছৰৰ এটা পৰম্পৰা ই বহন কৰি আছে। গতিকে ইয়াকো অস্বীকাৰ কৰাৰ এতিয়া উপায় নাই। কিন্তু সি ভাওনাৰ সম্পূৰ্ণ ব্যাকৰণ মানি চলিব লাগিব। আমি টিভিৰ চিৰিয়েল দেখি, বঙালী যাত্ৰা দেখি, আধুনিক থিয়েটাৰ দেখি তাৰ যদি সম্পদ গ্ৰহণ কৰি আমি ভাওনাক আগবঢ়াই দিব খোজোঁ, সেইটো মই ভাবোঁ যে এইটো এটা ভুল পথ হ'ব। শ্ৰীমন্ত ফাউণ্ডেশ্যনে এই ক্ষেত্ৰত বিশেষ কাম হাতত লৈছে, যাতে মাতৃভাষাৰ ভাওনাই আমাৰ ভাওনাৰ যিটো শৈলী তাক যাতে বিকৃত কৰিব নোৱাৰে, তাৰ কাৰণে তেখেতসকলে এটা চেষ্টা চলাইছে। ইয়াত আমি সকলোৱে সহযোগ কৰা উচিত। আৰু মই ভাবোঁ যে শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ এই প্ৰচেষ্টা নিশ্চয় সফল হ'ব যদি সকলোৱে ইয়াত সহযোগ কৰে। ইয়াকে কৈ মই সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু যিসকলে বিশেষকৈ মাতৃভাষাৰ ভাওনাত যিসকলে এতিয়াও ভৰ্তি হৈ আছে তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে ব্যাকৰণটো মানি চলি ভাওনা পাতক, ভাওনাক আগবঢ়াই দিয়ক। ধন্যবাদ।